কি দেখিছে বা বস্তুৱে কি গম পালে? মই এতিয়া বগৰীগুৰি ৰূপেহাট সমষ্টিৰ বগৰীগুৰিত আহেদা খাতুনৰ ঘৰত আছোঁ। আহেদা খাতুনক ইতিমধ্যে বিদেশী বুলি ডিক্লেয়াৰ কৰিছে আৰু নগাঁও জিলাৰ উপায়ুক্তই যি 15জনক মানে বিদেশী বুলি বহিষ্কাৰ কৰা 24 ঘণ্টাৰ সময়সীমা দিছে, তাৰ ভিতৰত আহেদা খাতুনৰ নামো আছে। আৰু আহেদা খাতুনৰ মই যিটো দেখিলোঁ হাইকোৰ্টৰ জাজমেণ্ট, এইটো নগাঁও ফৰেনাৰ্ছ ট্ৰাইব্যুনেল 4 জুৰিয়াত যিটো আছে, এই তাতে 2018 চনত আহেদা খাতুনক বিদেশী ডিক্লেয়াৰ কৰিছিল। আৰু তাত যিটো কাৰণত বিদেশী ডিক্লেয়াৰ কৰিছিল, তাত তেওঁলোকে আমি দেখিলোঁ যে আহেদা খাতুনে যিবিলাক তথ্য পাতি জমা দিছিল, চতিয়ান পিতৃৰ ঘৰ চতিয়ান আৰু বগৰীগুৰিত ইয়াত বিয়া হৈছে। আৰু চতিয়ানত যিখন স্কুলত পঢ়িছিল, স্কুলৰ হেডমাষ্টৰে চাৰ্টিফিকেট দিছিল, গাঁওবুঢ়াই দিছিল, মাটিৰ জমাবন্দীৰ কপি আৰু তেওঁলোকৰ মাটিৰ পট্টা আৰু ভাগ বাটোৱাৰা আৰু অন্যান্য যিবিলাক তথ্য পাতি দিছে। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে 2018 চনত কৈছে গাঁওবুঢ়াৰ চাৰ্টিফিকেটত কিয় অশোক স্তম্ভ আছে বা স্কুল হেডমাষ্টাৰৰ যিটো চাৰ্টিফিকেট দিছিল তাত অশোক স্তম্ভ কিয় আছে, গতিকে এইটো ৰিজেক্ট কৰা হ'ল। তাৰপিছত মাটিৰ জমাবন্দী কপিটো 2010 চনত চাৰ্কুলাৰ অফিচাৰে যিটো দিছিল, তাত যদিও আহেদা খাতুনৰ পিতৃৰ লগত নাম আছে, কৈছে এইটো 2010 চনত দিয়াটো আমি মানি নলওঁ। এনেকৈয়ে তেওঁলোকে কিছুমান নাভূত নাচৰত কাৰণ দেখুৱাই 9টা তথ্য যে দিছিল, সেই 9টা তথ্য নাকচ কৰিলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে। নাভূত নাচুত কিছুমান কাৰণ দেখুৱাই আৰু ক'লে যে আহেদা খাতুন 1971 চনৰ পিছত অসমলৈ আহিছে। তেওঁৰ আহেদা খাতুনৰ পিতৃৰ আব্দুল হামিদৰ লগত আহেদা খাতুনৰ কোনো সম্পৰ্ক দেখুৱাব পৰা নথি নাই, কিন্তু 9টা নথি দিছিল বুলি আকৌ কৈছে ট্ৰিবিউনেলে। 9টা নথিৰ ভিতৰত তেওঁলোকে অশোক স্তম্ভ কিবা কিবি এইবিলাক কাৰণ দেখুৱাই এইবিলাক কেঞ্চেল কৰি বিদেশী কৰিলে। তাৰপিছত হাইকোৰ্টত তেওঁলোক অলপ দেৰি কৰি গ'ল। হাইকোৰ্টে দিছে যে 5 বছৰ 8 মাহ 28 দিন পিছত তেওঁলোকে হাইকোৰ্টত আপিল কৰিছিল। আৰু তেওঁলোকে যিহেতু আহেদা খাতুনৰ স্বামী 2018 চনত মৃত্যু হৈছিল আৰু তাৰ কাৰণে যোগাযোগ কৰিব পৰা নাছিল হাইকোৰ্টৰ উকিলৰ লগত, সেইকাৰণে অলপ পলম হ'ল। এইটো উকিলে তাত যদিও কৈছিল, কিন্তু হাইকোৰ্টে এইটো মানি নল'লে দেৰি হোৱাৰ কাৰণটো, আৰু বিদেশী বুলি ডিক্লেয়াৰ কৰিছে। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ আৰু কেইটামান তথ্য মোৰ লগত আছে। ফজিলা খাতুন হাতী যুঁজোৱা, তাইকো এনেকৈ ফজিলা খাতুনকো বিদেশী ডিক্লেয়াৰ কৰিছে। আৰু হাইকোৰ্টত ফজিলা খাতুনৰ অৰ্ডাৰটো আমি দেখিছোঁ যে যেতিয়া ইয়াতে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে বিদেশী ডিক্লেয়াৰ কৰিছে, তাৰ পিছত 8 বছৰ পিছত হাইকোৰ্টত যোৱা বুলি হাইকোৰ্টে একচেপ্ট নকৰিলে আপিলটো আৰু বিদেশী বুলি ডিক্লেয়াৰ কৰিছে। আৰু মোৰ লগত আছে ইয়াত চাওক, এটা আসিয়া খাতুন, আব্দুল আজিজ আৰু আব্দুল হাছিম, 3জন ভাই ভনীৰ এটা অৰ্ডাৰ কপি আছে। তেওঁলোকৰ সকলোৰে পিতৃ হ'ল আব্দুল ৰছিদ। তেওঁলোকৰ এটা পৰিয়ালৰেই 3জন ভাই ভনীৰ তেওঁলোকৰ হেৰি আছিলে। তাতে 2জনে ইণ্ডিয়ান ডিক্লেয়াৰ পালে, আসিয়া খাতুন আৰু আব্দুল হাছিম ইণ্ডিয়ান হ'ল, আৰু আব্দুল আজিজ তেওঁ বিদেশী হ'ল। কেনেকৈ হ'ল? মই হাইকোৰ্টৰ জাজমেণ্টটো পঢ়ি চালোঁ যে প্ৰথম যেতিয়া নটিচ দিয়ে, তেতিয়া আসিয়া খাতুন আৰু আব্দুল হাছিম এই 2জনক পিতৃৰ নাম আব্দুল ৰছিদ বুলি নটিচ দিছে, আৰু আব্দুল আজিজৰ পিতৃৰ নাম ভুলতে আব্দুল আলী বুলি দিছে। নটিচ দিওঁতে ভুল কৰি দিছে। পিতৃৰ নাম হ'ব লাগিছিল আব্দুল হাছিম, কিন্তু পিতৃৰ নামটো তেওঁলোকে ভুলতে আব্দুল আলী লিখি দিলে। তেওঁ তাৰপিছত ট্ৰিবিউনেলত চব তথ্য পাতি দিলে, আব্দুল হাছিম তেওঁৰ পিতৃ আব্দুল আলী নহয়। হাইকোৰ্টতো তথ্য দিলে যে মোৰ পিতৃ আব্দুল হাছিমহে, নটিচত মোৰ নাম ভুলকৈ পিতৃৰ নাম আব্দুল আলী বুলি দিছে। তাৰপিছতো ট্ৰিবিউনেলে ক'লে যে তুমি আব্দুল আলী যে পিতৃ, কোনো তথ্য পাতি দেখুৱাব পৰা নাই, যিবিলাক ডকুমেণ্ট দেখুৱাইছা পিতৃ আব্দুল ৰছিদ, গতিকে আমি মানি লোৱা নাই, তুমি বিদেশী। আকৌ হাইকোৰ্টেও একেটা কাম কৰিছে, কৈছে তেওঁৰ পিতৃ আব্দুল আলীৰ নামত একো তথ্য পাতি দিব পৰা নাই, যিমান তথ্য দিছে আব্দুল হাছিম। তেওঁ কৈছে মোৰ পিতৃ আব্দুল হাছিম, মোৰ নটিচত ভুলকৈ আব্দুল আলী বুলি দিছে, কিন্তু আব্দুল হাছিম পিতৃ বুলি যিমান তথ্য দিছে তেওঁক মানি লোৱা নাই। তেওঁৰ ভাই ভনী 2জন হ'ল ভাৰতীয়, তেওঁক বিদেশী বনালে। এতিয়া নটিচ ভুল কৰি চাৰ্ভ কৰিছে, এইটোৰ কাৰণে তেওঁ জগৰীয়া নহয়। তেওঁৰ পিতৃ আব্দুল হাছিম, তথ্য পাতি চব আব্দুল হাছিমেই দিব। তেওঁলোকে কৈছে না আব্দুল আলীৰ নামত দিব লাগে। কৈছে মোৰ আব্দুল আলী মোৰ দেউতা নহয়েই, তোমালোকে নটিচত ভুলকৈ লিখিছা। এনেকেই অন্যায়ভাৱে, মানে ষড়যন্ত্ৰমূলকভাৱে তেওঁক এনেকৈ বিদেশী কৰা হ'ল। আচলতে এইবিলাক আপোনাৰ ডাউটফুল ভোটাৰৰ পৰা হৈছে। মই সেই কথাখিনিৰ পিছত কৈ আছোঁ। আৰু এটা মোৰ লগত আছে, সেইটো হ'ল জহুৰা খাতুন। জহুৰা খাতুনৰ মই সুপ্ৰিম কোৰ্ট কৰিছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো মই চালোঁ। সুপ্ৰিম কোৰ্টতো তেওঁ ভাৰতীয় বুলি নিজকে প্ৰমাণ কৰিব পৰা নাই। হাইকোৰ্টে যেতিয়া অৰ্ডাৰ দিছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে, তাত দিছিল 2013 চনৰ ভোটাৰ লিষ্টত তেওঁৰ বয়স 38।
2017 চনৰ ভোটাৰ লিষ্ট 4 বছৰ পিছত হ'ব লাগিছিল 38ৰ পৰা 42, কিন্তু 2017 চনৰ ভোটাৰ লিষ্টত তেওঁৰ বয়সটো উঠিল 41। আদালতৰ কথা মতে 4 বছৰ আগৰ ভোটাৰ লিষ্টত 38 আছিল, 17 চনত 42 হ'ব লাগিছিল, হৈ গ'ল 41। এনেকৈ কেতিয়াবা যিসকলে নাম দিয়ে বা অনুমানত বয়সবিলাক লিখে, যিহেতু ভোটাৰ লিষ্টত নাম উঠাওঁতে কোনো এজ প্ৰুফ তেওঁলোকে চাই পেলাই নিলিখে, মুখৰ কথাৰ ওপৰত লিখে, তাত কেতিয়াবা 1 বছৰ কম বেছি হৈ যাব পাৰে মুখৰ কথাত, কিন্তু সেই এটা গ্ৰাউণ্ডত তেওঁক মানে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলেও বিদেশী কৰিলে, হাইকোৰ্টেও সেইটোত বাহাল ৰাখিলে, সুপ্ৰিম কোৰ্টেও বিদেশী বাহাল ৰাখিলে। গতিকে মই চেলেঞ্জ কৰিব বিচাৰিছোঁ, যিমান যিকেইজন, মই 4টা উদাহৰণ আপোনালোকক দিলোঁ, এতিয়া 105জন নে কিমান কালিলৈকে গোটেই অসমত তেওঁলোকে হেৰি কৰিছে। এই যে যিমান বিদেশী তেওঁলোকে কৰিছে এতিয়া ৰিপৰ্ট কৰিব লাগে, এজনো বিদেশী নহয়, তেওঁলোকক এনেকৈ পিতৃৰ নাম ভুল কৰি নটিচত দিছে, নহ'লে বয়সৰ 1 বছৰ কম বেছি থকাৰ কাৰণে কৰিছে, নহ'লে অলপ হাইকোৰ্টত অলপ দেৰিকৈ যোৱাৰ কাৰণে বা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰত অশোক চক্ৰ থকাৰ কাৰণে এনেকুৱা বাহানাত কৰিছে, কোনো কিন্তু বিদেশৰ পৰা অহা নাই। গতিকে এই যে ভাৰতীয় নাগৰিকক বিভিন্ন ধৰণে বিদেশী সজোৱা হ'ল, সমগ্ৰ কাম কাজবিলাক কিন্তু কংগ্ৰেছৰ আমলত কৰিছে। মই যিমান এই তথ্যবিলাক চালোঁ, গোটেইকেইটা কেছ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তৰুণ গগৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী, সংখ্যালঘুৰ বিৰোধী কংগ্ৰেছৰ দিনত এই গোটেইকেইটা ডাউটফুল বনোৱা আৰু FTত কেছ ৰেফাৰ কৰা গোটেইকেইটা, যিমান তথ্য মই পাইছোঁ, গোটেইকেইটা কংগ্ৰেছৰ দিনত এই মানুহকেইটা FTত কেছ কৰা আৰু তেওঁলোকক ডিভোটাৰ সজোৱা আৰু এই গোটেই কাণ্ডবিলাক হৈছিল। গতিকে আজি এই কংগ্ৰেছে এই বনাই থৈ যোৱা ভাৰতীয় নাগৰিকক বিদেশী সজাই থোৱা এই কাণ্ডটোক এতিয়া বিজেপিয়ে এই মানুহখিনিক এতিয়া বলপূৰ্বক অসমৰ পৰা ডিপোৰ্ট কৰিব বিচাৰিছে। মই চেলেঞ্জ কৰিছোঁ যে তেওঁলোকৰ এজনো কিন্তু বাংলাদেশী নহয়, কাৰণ তেওঁলোকৰ ভাই ককাই সকলোখিনি ভাৰতীয়, কাৰোবাৰ নামৰ ভুল বা বয়সৰ 1 বছৰ কম বেছি চৰকাৰী অফিচাৰেই ভুল কৰে, বয়স লিখোঁতে নামৰ বানানত তেওঁলোকেই ভুল কৰে, আৰু তাৰ ভুক্তভোগী হ'ব লাগে সেই ব্যক্তিজনক তেতিয়া তেওঁলোকে বিদেশী সজায়। গতিকে এনেকেই চক্ৰান্তমূলকভাৱে, ষড়যন্ত্ৰমূলকভাৱে ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এই পৰম্পৰাটো বন্ধ হ'ব লাগে। আমি গৰিহণা দিছোঁ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰক, তেওঁলোকে এই কাণ্ডটো কৰি থৈ আজি হাজাৰ আৰু তৰুণ গগৈ থাকোঁতেই লক্ষাধিক 1,23,000 মুছলমান মানুহক তেওঁ বিদেশী সজাই থৈ গৈছিল তৰুণ গগৈ জীয়াই থাকোঁতে, আৰু তাৰপিছতো বিজেপি চৰকাৰে এই সংখ্যাটো আৰু বঢ়াইছে। গতিকে এই সমগ্ৰ বিজেপি আৰু কংগ্ৰেছৰ এই পাহা খেলত আজি ভুক্তভোগী হ'ব লগা হৈছে আমাৰ সংখ্যালঘু জনসাধাৰণ। তেওঁলোকে আজি নাগৰিকত্ব হৰুৱাই তেওঁলোকে আজি বহুতে নিজৰ পিতৃ মাতৃক হৰুৱাইছে, নিজৰ স্বামীক থৈ পেলাই, ল'ৰা ছোৱালী সন্তানক থৈ বিদেশত তেওঁলোকক বলপূৰ্বক, কেইদিনমান আগতে আমি দেখিছিলোঁ কিছুমান লোকক বলপূৰ্বক বৰ্ডাৰ পাৰ কৰি থৈ আহিছিল, তাৰপিছত আকৌ কিছুমানক ঘূৰাই আনিব লগা হ'ল। ইয়াতো মই দেখিছোঁ যে আমাৰ আহেদা খাতুনে তেওঁলোকে ইতিমধ্যে সুপ্ৰিম কোৰ্ট কৰিছে, সুপ্ৰিম কোৰ্টত কেছ চলি থকা অৱস্থাত কোনো পৰ্যায়ে ডিপোৰ্ট কৰিব নোৱাৰে। কেনেকৈ তেওঁ ডিপোৰ্টেশ্যনৰ অৰ্ডাৰটো আহিল? গতিকে এইবিলাক সম্পূৰ্ণ অনিয়মৰ মাজেৰে কৰি আছে। একমাত্ৰ ভোটৰ স্বাৰ্থত কংগ্ৰেছে এই নিকৃষ্ট গেমটো খেলিছিল, আৰু বৰ্তমান বিজেপিয়েও একেটা গেম খেলি আছে। কংগ্ৰেছ আৰু বিজেপিৰ ক্ষমতা দখলৰ এই যুদ্ধত আজি নিষ্পেষিত হৈ আছে সংখ্যালঘু জনসাধাৰণ। আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ বিজেপি সকলোকে আমি সকীয়াই দিছোঁ। এআইডিএফৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি এইখিনিক লৈ আমি গোটেইখিনি তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। যিসকলে ভুক্তভোগী বা আজি ডিটেনশ্যন কেম্পত যিসকলক ৰাখিছে মাটিয়াত, তেওঁলোকক ডিপোৰ্ট কৰিব। আমি তথ্যবিলাক তেওঁলোকক কিয় বিদেশী কৰা হ'ল, তেওঁলোকৰ বাকী পৰিয়াল ভাৰতীয়, তেওঁলোক কেনেকৈ হ'ল, তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। আমাৰ সভাপতি মহোদয়ে কৈছে যে প্ৰয়োজন সাপেক্ষে আমি গোটেইখিনি লৈ আমি সুপ্ৰিম কোৰ্টত একেলগে ফাইট দিম। মুঠৰ ওপৰত ন্যায় পাবই লাগিব। আৰু এটা কথা আপোনাক কৈ আছোঁ যে এই যে কোনোবা ভোটাৰ লিষ্টত কাৰোবাৰ যিটো বয়স 5 বছৰ পিছৰ বয়সটোত 1 বছৰ কম বেছি বা যিবিলাক অনিয়ম ওলাইছে, আজি এই তেওঁলোকৰ নামত কেছ হৈছে কাৰণে এইবিলাক খুচৰি কিবা এটা বাহানা উলিয়াইছে। মই চেলেঞ্জ কৰিছোঁ আজি অসমত যি কংগ্ৰেছ দলে এইটো কৰিছিল, তেওঁলোকৰ যিসকল বিধায়ক আছে, নেতা আছে, তেওঁলোকৰ নামত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত কেছ হওক, বা বিজেপিৰ যিসকল নেতাই আজি ডিপোৰ্ট কৰি আছে বা তেওঁলোকক লৈ ৰাজনীতি কৰি আছে, আনকি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ যিসকল মন্ত্ৰী বিধায়ক আছে, নেতাসকল আছে, কংগ্ৰেছৰ যিসকল কংগ্ৰেছে এই কাণ্ডটো কৰিছিল মানুহখিনিক বিদেশী সজাবলৈ, তেওঁলোকৰ সকলো নেতাৰ নামতো যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত কেছ ৰেজিষ্টাৰ হয়, আৰু তেওঁলোকে যদি এনেকৈ 10-15টা ডকুমেণ্ট দিয়ে, একদম 65, 51, 71 পৰা বৰ্তমানলৈকে ভোটাৰ লিষ্ট আৰু পঞ্চায়ত চাৰ্টিফিকেট, গাঁওবুঢ়া চাৰ্টিফিকেট বা অন্যান্য তথ্য পাতি, তাতো কিবা নহয় কিবা বয়সৰ খেলিমেলি ওলাব। একেই গ্ৰাউণ্ডত যিসকলক খিলঞ্জীয়া বুলি কোৱা হৈ আছে, একেই গ্ৰাউণ্ডত সকলো মানুহ বাংলাদেশী হৈ যাব যদি প্ৰত্যেকৰ নামত যদি বিদেশী ন্যায়াধিকৰণত গোচৰ ৰুজু কৰা হয়। আৰু এই পদ্ধতিৰে যদি
এই পদ্ধতিৰে যদি বিদেশী ন্যায়াধিকৰণত যদি অসমৰ প্ৰত্যেকজন নাগৰিকৰ নাগৰিকত্ব প্ৰমাণ কৰা হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি শেষজন খিলঞ্জীয়ালৈকে তেওঁলোকে যাক খিলঞ্জীয়া বুলি কয় এজনো বাচিব নোৱাৰিব, প্ৰত্যেকজন বিদেশী হ'ব। কিবা নহয় কিবা খেলি মেলি এনেকুৱা প্ৰত্যেকৰে থাকিব পাৰে। ভোটাৰ লিষ্টত আমি দেখিছিলোঁ গুৱাহাটী হাইকোৰ্টৰ এজন জাজ, তেওঁৰ হাইকোৰ্টত তেওঁৰ প্ৰফাইলত বয়স 54, আকৌ ভোটাৰ লিষ্টত 48। মই এবাৰ এইটো লৈ বাইট দিছিলোঁ যে হাইকোৰ্টৰ এজন জাজৰো যদি এনেকুৱা ওলাই গৈছিল যে 6 বছৰ বয়সৰ খেলি মেলি, ভোটাৰ লিষ্টত বেলেগ আৰু একাডেমিক কেৰিয়াৰত বেলেগ, এনেকৈ মুখ্যমন্ত্ৰী হ'ব পাৰে, যিকোনো মন্ত্ৰী, কেবিনেট মন্ত্ৰী, বিধায়কৰ হ'ব পাৰে। খিলঞ্জীয়া বুলি যিসকলক কৈছে প্ৰত্যেকজনৰ নাগৰিকত্ব এনেকেই ফৰেনাৰ ট্ৰাভেলত তেওঁলোকে পৰীক্ষা কৰক, আৰু এনেকৈ বয়সৰ বা নামৰ গণ্ডগোলত এইটো পদ্ধতিত যদি বিদেশী সজা হয়, অসমত কোনো খিলঞ্জীয়া বাছি নাযাব, প্ৰত্যেকজন বাংলাদেশী হ'ব। এইটো মই চেলেঞ্জ কৰিছোঁ। অন্য এটা প্ৰসংগলৈ গৈছোঁ, ইয়াৰ পৰা আঁতৰি যে